হয় আজিৰ নহয় সমস্যাটো আজি আমাৰ বহুদিন ধৰি এই গৰাখহনীয়া সমস্যাটো আমাৰ এইখিনি অঞ্চলত বহুদিন ধৰি আমাৰ ইফালে বহুত গাঁও আছিল গাঁওখিনি আজি ইমান বছৰ ধৰি তাৰমানে বসবাস কৰা লোকবিলাক আজি তাৰমানে ইয়াৰ পৰা উচ্ছেদিত হৈছে এই নদীৰ সমস্যাৰ কাৰণে আৰু লগতে ইফালেদি ৰাস্তাও আছিল আমাৰ পিডব্লিউডি ৰাস্তাও হৈছিল এই ৰাস্তাখিনি গৰাখহনীয়াত ইতিমধ্যে উঠি গ'ল আৰু যেটো অৱস্থা হৈছে আমাৰ এই গৰাখহনীয়াত গাঁওখন যাওয়াতে বেছি টাইম নালাগে তাৰমানে এনেকুৱা এটা সমস্যাত আমি আছো তাৰমানে গাঁওখন উঠি জাং হৈ আছে ইফালে আমাৰ সরকারি বিদ্যালয় আছে লগতে আমাৰ পানী যোগান আঁচনি আছে বিভিন্ন ধৰণৰ তাৰমানে সরকারি প্ৰতিষ্ঠানবিলাক আমাৰ ইয়াতে আছে বিগত বছৰ কেইবছৰ ধৰি আমি গাঁৱৰ ৰাইজে লাগি আছো ইয়াতে যোৱাবাৰো আমি জেসিবি দি এনেকে আমি খনন কৰিছিলো কিন্তু আৰু হয়তো মানে সহযোগ পালে সেই কাৰ্যটি সিদ্ধি হলা হয় কিন্তু আমাৰ ৰাইজৰ অক্ষম হল পিছত আমি তাৰমানে এইখিনি কৰিব নোৱাৰিলো তাৰ বাবে আমাৰ কামটো মানে আমি সাকসেস কৰিব নোৱাৰিলো এই বছৰত তাৰমানে আমি এনেকুৱা এটা ব্যৱস্থা আমি ৰাইজে এটা আলোচনা কৰিছিলো কৰাৰ পিছত তাৰমানে আমি অসহায় তাৰমানে আৰ্থিক দিগদি আমাৰ ৰাইজৰ সমস্যা আছে সেই কাৰণে আমি আমাৰ স্থানীয় ব্যক্তি ভজন উৰফে লক্ষী দাস ডাঙৰীয়া তেখেতৰ লগত আমি ৰাইজে আলোচনা কৰিলো আলোচনা কৰাতে তেখেতে আমাক কলে আশ্বাস দিলে যে হয় আপোনালোকে ৰাইজখিনি অলপ লগত ওলাই আহক মই অলপ আপোনালোকক সহায় সহযোগিতা কৰি দিম সেইভাবে তেওঁ ওলাই আহিল ওলাই আহাতে তেওঁৰ লগত আজি আমি সকলো গাঁৱৰ ৰাইজ ওলাই আহি তাৰমানে সহায় সহযোগিতা কৰি আছো বাহৰ খুঁটি মাৰি হলেও আমি যাতে সেই গৰাখহনীয়াৰ পৰা এটা নদীটো তাৰমানে আমি এনেকে সিধাকে গতি কৰাইছো এনেকা যেটো সিস্টেমত আমি গতি কৰাইছো কাৰো ক্ষয় ক্ষতি নহব তাৰমানে মাজেদি যে যিফালেদি নদীটো যাব লাগে সেই যাওয়া ৰাস্তা দি আমি কৰিছো সেইখিনি কৰিছো আৰু লগতে আমাৰ ভজনদা ডাঙৰীয়াক অশেষ ধন্যবাদ দিম তেখেতে যে আমাৰ এই ৰাইজৰ কাটৰ যে তেওঁ শুনি ফেলে তেওঁ যে আগবাৰে আহিলে সেই তাৰ কাৰণে তেখেতক আমাৰ ৰাইজৰ ফালৰ পৰা অশেষ ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছো লগতে আমি আশাও ৰাখিছো যে আগন্তুক দিনত যাতে সরকারে ইয়াতে গৰাখহনীয়া ৰোধ কৰাৰ বাবে যাতে সরকারি পকী বাহনৰ ব্যৱস্থাটা কৰি দিলে ইয়াতে এই বৃহত্তৰ ৰাইজৰ উদ্ধাৰ হ'ব তাৰ বাবে সকলো মানে কাৰ্যকৰ্তাক তথা আমাৰ অসম চৰকাৰক তাৰমানে আমি বিলম্ব ভাতৰে মানে অনুৰোধ জনাইছো নাগৰজুলি পৰিষদীয় সমষ্টিৰ কাউলি অঞ্চলৰ নবীনগাঁও গাঁৱৰ কলবস্তি মটঙা নদীৰ যি গৰাখহনীয়া এই গৰাখহনীয়া আজি 2-3 বছৰ ধৰি যেটো এটা মানে ৰাইজৰ এটা মূৰৰ কামৰণি হৈছে প্ৰত্যেক বছৰে ৰাইজৰ নিজৰ গাঠিৰ ধন খৰচ কৰি কিনে ৰাইজে এতে নদীৰ খুঁটি খলাবৰ কাৰণে প্ৰত্যেক বছৰে চেষ্টা কৰি গৈছে আৰু এই বুলি মকো ৰাইজৰ লগত মইও অলপ ৰাইজক সহায় কৰাৰ কাৰণে মই নিজে ওলাই আহিছো এই ৰাইজৰ যাতে যেটো সমস্যা কলবস্তিৰ আমাৰ পিডব্লিউডি ৰোড 100 মিটাৰ ৰোড ভাঙি নদীৰ গৰাখহনীয়াত লৈ গৈছে তো এই গৰাখহনীয়া ৰোধ কৰাৰ কাৰণে মই নিজেও ৰাইজৰ লগত জেসিবিৰ সহায়ত নদীৰ মূল খুঁটি যাতে সলনি কৰিব পাৰো সলনি কৰাৰ কাৰণে এটা চেষ্টা চলি আছে আৰু আজি আমি ইয়াত আহাৰ পিছত এতিয়া আমাৰ জেসিবিৰ পিছফালে কাম চলি আছে নদীৰ যেটো খুঁটি সলনি কৰাৰ এটা প্ৰচেষ্টা চলি আছে আৰু ইয়াৰ লগত প্ৰশাসনৰ লগত আমি যোগাযোগ কৰিলো প্ৰশাসনৰ লোকে আহি আছে প্ৰশাসনৰ লগত ৰাইজ আৰু মই নিজে প্ৰশাসনৰ লগত আলোচনা কৰি বিজ্ঞানসন্মতভাৱে এই নদীৰ যাতে খুঁটিটো বিজ্ঞানসন্মতভাৱে এটা স্থায়ী ব্যৱস্থা কৰিব পৰা যায় তাৰ গৰাখহনীয়া ৰোধৰ কাৰণে যি স্থায়ী সমস্যাটো সমাধান কৰিবৰ কাৰণে এটা মানে আলোচনা হ'ব আলোচনা কৰি যাতে প্ৰশাসনে যাতে এই সমস্যাটো ৰাইজৰ সমস্যাটো মানে স্থায়ী সমাধান এটা কৰি দিয়ে তাৰ এটা আশা আমি ৰাইজৰ তৰফৰ পৰা কৰিম লগতে আমাৰ তামুলপুৰ প্ৰশাসনৰ বিষয়ববীয়াসকলে আহি আছে তেখেতসকলক আমি ৰাইজ মই নিজে থাকি একেলগে এই যেটো সমস্যা এই সমস্যাটো আজি ৰাইজক মানে প্ৰশাসনক দৃষ্টিগোচৰ কৰাম আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ